দৰং জিলাত কংগ্ৰেছত পুনৰ খহনীয়া জিলা কংগ্ৰেছৰ উপসভাপতি ৰুস্তম আলীৰ পদত্যাগ এআইইউডিএফত যোগদান কৰে কংগ্ৰেছ নেতা ৰুস্তম আলীয়ে এআইইউডিএফ যোগদান কৰি ৰুস্তম আলীৰ বিস্ফোৰক মন্তব্য কংগ্ৰেছত দুৰ্নীতি কৰা নেতা পালি নেতাৰ উচ্চ স্থান পাই কষ্ট কৰা কাৰ্যকৰ্তাৰ কোনো দাম নাই কংগ্ৰেছত চিপৰাং ৰাজনীতি চলে এতিয়ালৈ দলগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছ টিকট লৈ 12 জন প্ৰাৰ্থী ওলাইছে টিকেট এজন পাব 11 জন চিপৰাং মাৰিব এআইইউডিএফৰ নেতা আৰু বিধায়ক মজিবুৰ ৰহমান বিধানসভাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে আৰু সমষ্টিত বহুত উন্নয়নৰ কাম কৰিছে বুলি মন্তব্য কৰিছে উল্লেখ্য যে দলগাঁও বিধানসভা সমষ্টিৰ খাগজানি গাঁৱৰ বৃহস্পতিবাৰে নিশা বিধায়ক মজিবুৰ ৰহমানৰ উপস্থিতিত এখন বিশাল গণসভাত ৰুস্তম আলীয়ে নিজৰ শতাধিক সমৰ্থকক লৈ এআইইউডিএফত যোগদান কৰে কংগ্ৰেছৰ বলিষ্ঠ নেতা বুলি আপোনালোকে জানে কংগ্ৰেছত বৰ্তমান অনুশাসন বোলা কোনো ব্যৱস্থা নাই বিগত পঞ্চায়ত নিৰ্বাচনত যিসকল মানুহে বিৰোধ কৰিলে দলীয় প্ৰাৰ্থিত্বৰ বিৰোধ কৰা ব্যক্তিসকলক জিলা কংগ্ৰেছত স্থান দিয়া হ'ল এই কথাখিনি মই পৰ্যবেক্ষক হিচাপে লিখিত কমপ্লেইন কৰিছিলোঁ জিলা কংগ্ৰেছত কমপ্লেইন কৰা হ'ল বিভিন্ন জাগাত কমপ্লেইন কৰা হ'ল আৰু নেতা পালি নেতাকো কোৱা হ'ল কিন্তু ইয়াৰ কোনো প্ৰতিকাৰ নহ'ল আৰু মই সেইদিনাই খং কৰি কৈ থৈ আহিছিলোঁ যে আপোনালোকে যদি এই অনুশাসন ব্যৱস্থাটো নোহোৱা কৰি পেলাই এই দলত থাকি আমাৰ লাভ নহ'ব কাৰণ আমি কষ্ট কৰি 29টা আঞ্চলিকৰ ভিতৰত আমি 26টা জিকালোঁ আমাৰে কিছু নেতাৰ চক্ৰান্তত আঞ্চলিক এটা বেলেগৰ ইংগিতত বেলেগ ফালে গুচি গ'ল যদিও কংগ্ৰেছী দেখাইছে কিন্তু তলে তলে কি হৈ আছে এইটো আমিতো আৰু বয়স হৈছে হাৱাতটো আৰু চুলি পকা নাই বয়স হৈছে আমি বুজি পাওঁ কোন নেতাৰ বলিষ্ঠৰ নেতৃত্বত এই কাৰিকৰীবিলাক হ'ল আমি গোটেই গম পালোঁ তেওঁলোকৰ দুৰ্নীতি মূৰ চেৰাই গৈছে তেওঁলোকক আকৌ টানি নি পদবী দিয়া হ'ল সেইবিলাকো আমি কমপ্লেইন কৰিলোঁ কিন্তু অনুশাসন কোনো ব্যৱস্থা নহ'ল লগতে আমি যি কাৰণে এই দলগাঁও সমষ্টি উন্নয়নৰ কথাই চিন্তা কৰাৰ কথাই হওক মাটি বাৰীৰ কথাই চিন্তা কৰাৰ কথাই হওক যিটো প্ৰতিনিধিৰ জৰিয়তে আমাৰ এই দলগাঁও সমষ্টিৰ জনসাধাৰণৰ সুবিধা হ'ব আৰু জনসাধাৰণে প্ৰাপ্য পাব সেইখিনি কথা যেতিয়া আমি গম পালোঁ এইটো মজিবুৰ চাহেবে কৰি আছে যোৱা শীতকালীন বিধানসভা অধিৱেশনত যি কথা আমাৰ জাতিৰ হৈ ক'লে মাটিৰ কাৰণে ক'লে অসমৰ এজন টাইগাৰ মুখ্যমন্ত্ৰীক আঙুল টুৱাই কথা কোৱাৰ সাহস দেখাব পাৰিলে গতিকে তেওঁৰ সেই কৰ্মত আমি মুগ্ধ হৈ আজি ইউডিএফ দলত জইন কৰিলোঁ আগন্তুক দিনত যিমান দিনলৈ জীয়াই থাকিম বয়স হৈ গৈছে বেছি দিন আৰু জীয়াইও নাথাকোঁ 65 ইয়াৰ্ছ মোৰ চলি আছে গতিকে এই শেষ সময়লৈকে ইউডিএফ দলটোক কেনেকৈ আগবাঢ়ি লৈ যাওঁ আমাৰ ইউডিএফৰ বিভিন্ন কৰ্মকৰ্তাৰ লগত আলোচনা বিলোচনাৰ মাধ্যমে জিলা ইউডিএফেই হওক আমাৰ জিলা ব্লক ইউডিএফেই হওক আমাৰ বুথ ইউডিএফেই হওক আঞ্চলিক ইউডিএফেই হওক তেওঁলোকৰ লগত কৰ্মীসকলৰ লগত আলোচনা বিলোচনা কৰি ইউডিএফ দলটোক কেনেকৈ শক্তিশালী কৰি ৰাইজৰ কাৰণে কাম কৰাৰ সুযোগ দিয়াৰ ব্যৱস্থা কৰা যায় তাৰ কাৰণে আমি আগবাঢ়ি যাম আপুনি যেহেতু বৰ্তমান এআইইউডিএফৰ মজিবত আহিছে ইফালে কংগ্ৰেছৰ বৰ্তমান দেখা গৈছে প্ৰাৰ্থীৰ অভাৱ নাই ইফালে আপোনাৰ কেনেকুৱা ভূমিকা বা কি ক'ব এতিয়া যিটো প্ৰশ্ন আপুনি কৰিলে যে সিহঁতৰ 12 জন ইফালে এজন এই 12 জনৰ ভিতৰত এজনেহে টিকেট পাব আৰু 11 জন যিটো কংগ্ৰেছৰ ইতিহাস 11 জনে এই যে কি বুলি কয় খন্তি চিপৰাং ৰাজনীতি এটা যে আছে সেই ৰাজনীতি আৰম্ভ হ'ব আৰু তাৰপিছত যে এই অহা বিধানসভা নিৰ্বাচনত
মুজিবুর সাহেব বিপুল ভোটত জয়যুক্ত হ'ব, ইয়াৰ কোনো ভুল নাই। ব্যুৰো ৰিপৰ্ট, ভইচ 365।